কিন্তু এই সম্পত্তি, এই টকা পইচা, ঘৰ, হয়নে, এইবিলাক এদিন কাৰোবাৰ হাতত হস্তান্তৰ কৰিবলগীয়া হয়। আৰু সেই বস্তুটোক, সেইখিনিৰ কাৰণে আমি নিজৰ সম্পৰ্ক, নিজৰ মৰম আঁতৰাই পেলাওঁ, হয়নে। আমি মাটি বাৰীখিনি যিখিনি আছে নহয়, সেইখিনি আজি মোৰ এয়া আছে আৰু কিনিব পাৰিম, কিন্তু আমাৰ মাজৰ পৰা যেতিয়া মৰম নাইকিয়া হৈ যায়, আমাৰ মাজৰ পৰা যেতিয়া ককাই ভাইৰ মৰম চেনেহ শেষ হৈ যায় নহয়, সেই মৰমখিনিক আমি সেই আমাৰ 1000 বিঘা মাটি থাকক, সেই মৰম আকৌ দুনাই কিনিব নোৱাৰোঁ। আমাৰ হাতত 1000 কোটি টকা থাকক, কিন্তু সেই মৰম কিনিব নোৱাৰোঁ, হয়নে। বন্ধুসকল, এয়া আমাক মাটি সম্পত্তিয়ে মানুহৰ পৰা আঁতৰাই লৈ যায়। টকা পইচা, ধন সম্পত্তি এইবিলাকে মানুহৰ পৰা আমাক আঁতৰাই লৈ যায়।